যদি পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা হয় বুবায়ো কথা ক'ব পাৰে, পংগু পাহাৰ বগাব পাৰে। আজিৰ সমাজত এগৰাকী সন্তান সম্ভৱা মাতৃৰ প্ৰথম বন্ধু হৈছে মোবাইলটো। জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তই এই সংসাৰত লীলা কৰিবৰ কাৰণে আহিছে, লীলা। সেই অনুপাতে দুষ্টক দমন আৰু শান্তক পালন তেওঁৰ মূল উদ্দেশ্য। এতিয়া কংসক বধ কৰিবৰ কাৰণে পোনে পোনেই ঈশ্বৰে কৰিব পাৰিলেহেঁতেন, কিন্তু পোনে পোনেই যদি কংসক বধ কৰে ভগৱন্তৰ লীলা কৰা নহ'ব, লীলা। গতিকে তেখেতে বিভিন্ন কাই কৌশলেৰে কংসক বধ কৰাৰ আঁচনি ৰূপায়ণ কৰিছে। আৰু এই বাৰ্তাটো নাৰদ মুনিয়ে আহি কংসক বুজাইছেহি যে হে অবুধ কংস, তোক বধ কৰিবৰ কাৰণে জগতৰ ঈশ্বৰে এনেকুৱা জাল পেলাইছে, এনেকুৱা চক্ৰান্ত ৰচিছে, নন্দকে আদি কৰি যিমান গোৱালসকল আছে সকলো মনুষ্য ৰূপত দেৱতা হয়, তেওঁলোক দেৱতা। গতিকে তই সাৱধানে থাকিবি। কিন্তু এই নাৰদ মুনিয়ে এই বাৰ্তা কংসক দি নাৰদ মুনিয়ে কৃষ্ণক উপকাৰহে কৰিছে। এই কথাখিনি অলপ পাছত আমি উপলব্ধি কৰিব পাৰিম। আনহাতে আমি আন এটা কথা চাওঁচোন বাৰু। নাৰদ মুনিয়ে ক'ত ক'ত কেতিয়া কেতিয়া আবিৰ্ভাৱ হয়। আমাৰ যে এই তেজপুৰ, আমাৰ যে এই তেনেই সমীপত থকা তেজপুৰ, বান ৰজাৰ জীয়েক উষাই দেখা সপোন কোঁৱৰজনক স্বামী হিচাপে পাবলৈ যেতিয়া ব্যাকুল হৈ পৰিছিল, মনৰ কথাখিনিনো কাক কম এই বুলি ভাবি তেওঁ যেতিয়া নিজৰ বান্ধৱী চিত্ৰলেখাকে গোটেই কথাখিনি বৰ্ণনা দিলে, তেতিয়া চিত্ৰলেখাই প্ৰতিশ্ৰুতিবদ্ধ হ'ল যে সখী তুমি চিন্তা নকৰিবা, তোমাৰ সপোন কোঁৱৰজনক মই যেনেকে হ'লেও তোমালৈ আনি দিম, তুমি চিন্তা নকৰিবা। এটা দৃঢ়মনা মন লৈ দৃঢ় সংকল্প ল'লে চিত্ৰলেখাই উষাক স্বামীজন আনি দিম বুলি। কিন্তু বেচেৰি আনি দিয়ে কেনেকে? অসম ক'ত, সুদূৰ দ্বাৰকা ক'ত, সহজ কথা নহয়। কিন্তু প্ৰতিশ্ৰুতি চাওক, কথা দি কথা ৰাখিব লাগিব দেই। এই বিশ্ব ব্ৰহ্মাণ্ডত কথা দি কথা ৰখাটো এটা ধৰ্ম। যদি কথা দি কথা ৰাখিব পৰা নাযায় সি হৈ অধৰ্ম। কথা দি কথা ৰাখিব পাৰিব লাগে। সেইকাৰণে যাক তাক যি দি কথা দিব নালাগে। আমাৰ ল'ৰাবিলাকেও ছোৱালীবিলাকক যধে মধে ভাল পাওঁ বুলি ক'ব নাপায়। আৰু ছোৱালীবিলাকেও কিবা এটা মানে আৰু ভাল লাগিলে বুলিয়ে গিফ্ট এটা দিলে বুলিয়ে আৰু মই আৰু জীৱনদালৈকে বিয়া সোমাম বুলি সংকল্প ল'ব নালাগে। গতিকে সেই সংকল্প ল'বলৈ আমাৰ ঘৰখন আছে নহয়, ল'ৰাই হওক ছোৱালী হওক। আমি অভিভাৱকক চেৰাই কেতিয়াও কাম কৰিব নালাগে। এতিয়া মোৰ বিষয়ত লৈ আহিছোঁ। চিত্ৰলেখাই সংকল্প ল'লে যে মই উষাক তেওঁৰ বাবে তেওঁৰ সপোন কোঁৱৰজনক আনি দিম। এতিয়া চিত্ৰলেখাই উপায়ন্তৰ হৈ সপোন কোঁৱৰক বিচাৰি যেতিয়া গ'ল, মাছ বাটতে এজনে লগ দিলে, সেইজনৰ নামেই হৈছে নাৰদ। চক, ঈশ্বৰ কৃষ্ণৰ কৃপা হ'লে মানে বিশ্ব ব্ৰহ্মাণ্ডত একো দুৰ্লভ নাই, সকলো সুলভ। মুকং কৰতি ৱাচালং পংগুং লংঘয়তে গিৰিম যতে কৃপা তমহং বন্দে পৰমানন্দ মাধৱ। যদি পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা হয় বুবায়ো কথা ক'ব পাৰে, পংগু পাহাৰ বগাব পাৰে। নিৰ্মল ভাৱ লৈ যদি মানুহে কাম কৰিবলৈ যায় সেই কামত ভগৱন্তয়ো সহায় কৰে। উষাৰ কাৰণে অনিৰুদ্ধক বিচাৰি চিত্ৰলেখাই যেতিয়া গৈছিল তেতিয়া মাছ বাটতে নাৰদে লগ দি পেলাই চিত্ৰলেখাক গোটেই অনিৰুদ্ধ হৰণৰ কৌশলটো শিকাই দিলে, যাৰ কাৰণে চিত্ৰলেখাই সপোন কোঁৱৰক উষাক আনি দিবহি পাৰিলে। গতিকে নাৰদৰ সান্নিধ্যৰ অবিহনে উষাই কেতিয়াও স্বামী লাভ কৰিব নোৱাৰিলেহেঁতেন। আনহাতে মহামুনি শুকদেৱৰ অবিহনে ৰজা পৰীক্ষিতে জীৱ তাৰিব নোৱাৰিলেহেঁতেন। মহামুনি শুকদেৱ কিন্তু
ৰজাই মাতি পঠিওৱা ব্যক্তি নহয়, অনিমন্ত্ৰিত এজন ব্যক্তি। এই কথাখিনি আমি এইকাৰণেই কৈছোঁ, ধ্ৰুৱই যেতিয়া গভীৰ অৰণ্যত ঈশ্বৰ সেৱা কৰিবলৈ গৈছিল, নাৰদ মুনি আহি তেওঁক মাজবাটতে ঈশ্বৰ প্ৰাপ্তিৰ পথ দেখুৱাইছিল। নাৰদ মুনি কিন্তু ধ্ৰুৱৰ মাকে মাতি পঠিওৱা নাই যে মোৰ ল'ৰাটো হাবিলৈ গৈছে, তুমি বিধান দিয়াহি। এই কথাষাৰ এইকাৰণে কোৱা হৈছে, আপুনি ময়ো সংসাৰৰ প্ৰত্যেকজন মানুহেই যদি সৎকৰ্মত আগুৱাই যায়, সদায় ঈশ্বৰ সেৱা কৰি ভাল কৰ্মৰ প্ৰতি যদি আগুৱাই যায়, সি শিক্ষা দীক্ষাই হওক, কৰ্মই হওক, সেই ল'ৰাটোক, সেই ছোৱালীজনীক সহায় কৰিবলৈ নাৰদৰ দৰে কোনোবা এজন ব্যক্তিক ভগৱন্তই পঠিয়াব পঠিয়াব পঠিয়াব। সেইকাৰণে বিশ্বাসে মিলয় হৰি। বিশ্বাস কৰা, ধৰ্মক তুমি বিশ্বাস কৰা, ধৰ্মই তোমাক ধৰি ৰাখিব। ধৰ্মক যদি তুমি বিশ্বাস নকৰা বন্ধু, তোমাৰ জীৱন আধৰুৱা হ'ব। আজি আমাৰ এই বসুদেৱ দৈৱকীৰ অধ্যায়টিত বসুদেৱৰ যেতিয়া দেখিলে যে কংসই তেওঁৰ পুত্ৰক নিদাৰুণভাৱে বধ কৰিছে, কিন্তু বিধিৰ বিধান, তেওঁৰ সন্তান আকৌ জন্ম হ'ব। এগৰাকী সন্তান সম্ভৱা মাতৃৰ প্ৰকৃত কৰণীয় কি? আজিৰ সমাজত এগৰাকী সন্তান সম্ভৱা মাতৃৰ প্ৰথম বন্ধু হৈছে মোবাইলটো, নহয়নে? আমাৰ ল'ৰাৰ পৰা বৃদ্ধলৈকে সকলোৰে বন্ধু এইটো। কিন্তু আমি যিটো বিষয়ত আলোচনা কৰিছোঁ, এগৰাকী সন্তান সম্ভৱা গৰ্ভৱতী মাতৃৰ প্ৰথম বন্ধু হ'ব লাগে জগতৰ ঈশ্বৰ।